এটা কথা সদায় মনত ৰাখিব, প্ৰেম ভালপোৱা সস্তীয়া নহয়। প্ৰেম ভালপোৱাৰ নামত অভিনয় কৰা মানুহবোৰহে প্ৰকৃততে সস্তীয়া। সঁচা ভালপোৱাৰ পিছত হৃদয়ত আঘাত পাই বহুতে দিনে নিশাই উচুপে, কিন্তু সেই চকুলো আচলতে কাৰ বাবে? সেই অভিনয় কৰি ফুৰা সস্তীয়া প্ৰকৃতিৰ মানুহবোৰৰ বাবে, যি নিজৰ স্বাৰ্থ পূৰাবৰ বাবে ভালপোৱাৰ নাম লৈ আনজনক ব্যৱহাৰ কৰে আৰু কষ্ট দিয়ে। আনে কৰা ভুলবোৰৰ পৰা শিক্ষা লোৱা ব্যক্তিজন এই পৃথিৱীৰ আটাইতকৈ বুদ্ধিয়ক লোক। কিয়নো আপোনাৰ জীৱনটো ইমান দীঘলীয়া নহয় যে প্ৰতিটো ভুল নিজে কৰি আৰু তাৰ পৰা শিক্ষা ল'বলৈ সুযোগ পাব। সেইবাবে আনৰ ভুলবোৰ চাবলৈ শিকক, তাৰ পৰা অভিজ্ঞতা ল'বলৈ শিকক। সেই ভুলবোৰ যাতে আপুনি দুনাই নকৰে তাৰ বাবে সদায় গুৰুত্ব দিয়ক। আমি কৰা প্ৰতিটো কৰ্মৰে ফল আমি এইটো জীৱনতে ভোগ কৰিবই লাগিব। আপুনি আহৰণ কৰা ধন সম্পত্তি টকা পইচা উপভোগ কৰিব পাৰিবনে নোৱাৰে সেইটো অনিশ্চিত। কিন্তু ধন সম্পত্তি অৰ্জন কৰাৰ সময়ত যদি আপুনি কিবা অপকৰ্ম কৰিছে বা বেয়া পথ লৈছে, তেতিয়া সেই ভুলৰ পৰিণতি আপুনি ভোগ কৰিব লাগিব, সেয়া 100% নিশ্চিত। গতিকে সময় থাকোঁতে ভাল কাম কৰক, প্ৰতিটো কাম শুদ্ধ পথেৰে কৰিবলৈ লওক, সচেতন হ'বলৈ শিকক, নিজৰ জীৱনটো অধিক মূল্যৱান কৰি তোলক, বিপদত ধৈৰ্য ধৰিবলৈ শিকক। এটা কথা মনত ৰাখিব, পৃথিৱীৰ সকলো মানুহে আপোনাৰ লগত প্ৰতাৰণা কৰিব পাৰে, কিন্তু নেদেখাজনে বা ভগৱানে কেতিয়াও আপোনাৰ লগত প্ৰতাৰণা নকৰে। তেওঁ আপোনাক আপোনাৰ কৰ্মৰ উচিত পুৰস্কাৰ নিশ্চয় দিব। যদি আপুনি উচিত পুৰস্কাৰ পাবলৈ বিচাৰে তেনেহ'লে আপুনি উচিত কৰ্ম কৰি যাওক, দেখিব আপোনাৰ কৰ্মৰ ফল নিশ্চয় পাব। এটা কথা মনত ৰাখিব, আন্ধাৰে কেতিয়াও আন্ধাৰক পৰাস্ত কৰিব নোৱাৰে, আন্ধাৰক পৰাস্ত কৰিবলৈ পোহৰৰ প্ৰয়োজন। ঠিক একেদৰে ঘৃণাৰ দ্বাৰা কেতিয়াও ঘৃণাক জয় কৰিব নোৱাৰি, ঘৃণাক জয় কৰিবলৈ মৰম ভালপোৱাৰ প্ৰয়োজন। কাৰোবাৰ উত্তৰত তৰ্ক নকৰাকৈ কেনেকৈ মৌন হৈ থাকিব লাগে বা ঠিক আছে এনেদৰে ক'ব লাগে তাক শিকক। সপোনবোৰ হেৰুৱাইও কেনেকৈ শান্ত হৈ থাকিব পাৰি তাক শিকক। মনত ক্ষোভ নথকাকৈ কেনেকৈ কোনো বেয়া পৰিস্থিতিৰ পৰা আঁতৰি যাব লাগে তাক শিকক। মনত ৰাখিব, আত্মনিয়ন্ত্ৰণেই আটাইতকৈ ডাঙৰ শক্তি। যদি আপুনি আত্মনিয়ন্ত্ৰণ কৰিবলৈ শিকিছে তেতিয়া আৰু আপোনাক কোনো আঘাতে বা কোনো কষ্টই দুখ দিব নোৱাৰে।